মই আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছোঁ যে আমাৰ ৰাজ্যৰ 126টা সমষ্টিত 62টা সমষ্টিত আমি উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিছোঁ আৰু মই অংশগ্ৰহণ কৰা এইখন 51 সংখ্যক সভা চিপাঝাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হৈছে যে 126টা সমষ্টিৰ ভিতৰত 39,000 হিতাধিকাৰীৰ সৈতে অসমৰ ভিতৰত আটাইতকৈ বেছি উদ্যমিতাৰ ধন পোৱা চিপাঝাৰ সমষ্টি 1 নম্বৰত। বাকী সমষ্টিত কৰবাত 20,000, কৰবাত 22,000, কৰবাত 30,000 আৰু জাগিৰোড নলবাৰীত আছিলে 34,000। কিন্তু চিপাঝাৰত সকলো ৰেকৰ্ড ভাঙি আজি প্ৰায় 40,000 মহিলাই উদ্যমিতা অভিযানৰ ধন লাভ কৰিব। আপোনালোকে জানি ভাল পাব 40,000 মহিলাক আমি 10,000 টকাকৈ দিওঁতে চৰকাৰৰ 40 কোটি টকা খৰচ হ'ব। চিপাঝাৰ সমষ্টিয়ে আজি মহিলা উদ্যমিতাৰ জৰিয়তে 40 কোটি টকা লাভ কৰিব। আমাৰ অসমত 32 লাখ মহিলাই এই উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিব। 3,200 কোটি টকা চৰকাৰে খৰচ কৰিব। ইতিমধ্যে 1400 কোটি টকা খৰচ হৈছে আৰু ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখৰ আগতে আমি এই 10,000 টকা বিতৰণৰ কাৰ্যসূচী সামৰণি মাৰি আমাৰ ৰাজ্যত আগতে কেতিয়াও ইমান ডাঙৰ মহিলাসকলক লৈ উদ্যমিতাৰ অভিযান হোৱা নাছিলে আৰু তাৰ কাৰণে আমি দেখা পাইছোঁ যি মহিলাই কেতিয়াও ৰাজহুৱা সভাত নাহিছিলে বা এনেকৈ সভা সমিতিলৈ নাহিছিলে তেওঁলোকো এতিয়া উদ্যমিতাৰ সভালৈ আহিছে আৰু সকলোৱে লগ হৈ মাতৃ শক্তিৰ প্ৰমাণো ৰাইজক দেখুৱাইছে। অলপ আগতে মই বৰচলালৈ গৈছিলোঁ, তাতো 30,000 মহিলাই উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিছে। চিপাঝাৰত আজি 40,000 মহিলাই উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিব। মই দীঘলীয়াকৈ নকওঁ, কাৰণ আপোনালোকে চেকবোৰ ল'ব লাগিব আৰু ঘৰলৈও ঘূৰি যাব লাগিব। কিন্তু এই অভিযানৰ সৈতে জড়িত কেইটামান কথা মই আপোনালোকক ক'ব খোজোঁ। 1 নম্বৰ, এয়া প্ৰথম, কিন্তু এয়া শেষ নহয়। আজি যেনেকৈ আমি ইয়াত গোট খাইছোঁ 10,000 টকা পাম, কোনেও এইটো নাভাবিব যে ইয়ে প্ৰথম ইয়ে শেষ। আজিৰ পৰা আৰম্ভ হৈছে। তাৰমানে এনেকুৱা আৰু বহুত মিটিং হ'ব য'ত মহিলাসকলে সন্মান লাভ কৰিব। আমি এই 10,000 টকা বিতৰণৰ লক্ষ্য কি? লক্ষ্য হ'ল অসমৰ মহিলা সমাজক আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় কৰাব লাগে আৰু মহিলাসকলৰ মাজৰ পৰা লাখপতি বাইদেউ সৃষ্টি কৰিব লাগে। 1 নম্বৰ, মহিলাৰ সন্মান বাঢ়িব লাগে। তাৰ কাৰণে অৰুণোদয়ে হওক, উদ্যমিতাই হওক, নিযুত মইনাই হওক, এই আঁচনিবিলাক আমি গ্ৰহণ কৰিছোঁ। দ্বিতীয়তে, আমাৰ মহিলাসকলক আমি লাখপতি বাইদেউ কৰিব লাগে। লাখপতি বাইদেউ কেনেকৈ হ'ব? কিছুমানে মনত ভাবিব পাৰে যে আমিনো কেনেকৈ লাখপতি হ'ব পাৰি? আমাৰ ঘৰত অৱস্থা যেনে তেনে আমি চলি আছোঁ, আমি লাখপতি কেনেকৈ হ'মগৈ? আপোনালোকে জানি আচৰিত হ'ব আৰু জানি ভালো পাব যে এই 32 লাখ মহিলাৰ ভিতৰত 8 লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে। তাৰমানে আত্মসহায়ক গোটৰ লগত জড়িত 32 লাখ মহিলাৰ 8 লাখ মহিলা আত্মসহায়ক গোটৰ জৰিয়তেদি লাখপতি হ'ব পাৰিছে। আপোনালোকে জানি ভাল পাব যে আমাৰ এই লাখপতিৰ আন্দোলনে চিপাঝাৰ সমষ্টিটো লাখপতি বাইদেউৰ সৃষ্টি কৰিছে। এনেকুৱা নহয় যে মই লাখপতি বাইদেউ বুলি কওঁতে গুৱাহাটীৰ মহিলা লাখপতি হৈছে, চিপাঝাৰৰ মহিলা লাখপতি হোৱা নাই। চিপাঝাৰৰ
পিঠাখোৱা গাঁৱৰ গীতাঞ্জলি কলিতা ডেকা বাইদেৱে বিউটি পাৰ্লাৰ আৰু হস্ততাঁত বোৱা কটা গোট স্থাপনেৰে মাহত 28,000 টকা উপাৰ্জন কৰে। কোনে কৰে? এই চিপাঝাৰৰে গীতাঞ্জলি কলিতা বাইদেৱে। এই চিপাঝাৰৰে চেঙাপাৰা গাঁৱৰ প্ৰণতি ডেকাই পাণৰ পুলিৰ নাৰ্চাৰী শাক পাচলিৰ খেতিৰে মাহত 30,000 35,000 টকা উপাৰ্জন কৰে আৰু বছৰি 5.5 লাখ টকাৰ ব্যৱসায় কৰে। প্ৰণতি ডেকা কোন সমষ্টিৰ? চিপাঝাৰ সমষ্টিৰ। গীতাঞ্জলি কলিতা ডেকা কোন সমষ্টিৰ? চিপাঝাৰ সমষ্টিৰ। তাৰ মানে চিপাঝাৰৰ মহিলাও লাখপতি হৈছে। আৰু আমি যদি সকলোৱে বিচাৰো যে আমি লাখপতি হ'ম, চৰকাৰে আপোনালোকক সহায়ো কৰিব আৰু আগবঢ়াইও লৈ যাব। কাৰ কাৰ লাখপতি হোৱাৰ ইচ্ছা আছে? হাতটো নুমাই নিদিব, হাতটো দাঙি ৰাখক। কাৰ কাৰ লাখপতি হোৱাৰ ইচ্ছা আছে? বঢ়িয়া। আপোনালোক যোন যোন আহিছে সকলোৰে লাখপতি হোৱাৰ ইচ্ছা আছে। আমাৰ চিপাঝাৰত কিমান মহিলাৰ মোবাইল ফোন আছে? হাত দাঙকচোন। ঠিক আছে। এতিয়া এই 10,000 টকা পোৱাৰ পিছত আমি কি কৰিম? যদি এই 10,000 টকা আমি ভাল কৰি ব্যৱহাৰ কৰিব পাৰো, ভৱিষ্যতে আমি আৰু আগবাঢ়ি যাব পাৰিম। এই 10,000 টকা আমি কেনেকৈ ব্যৱহাৰ কৰিম? আপোনালোকক মই 3টা পৰামৰ্শ দিব খুজিম। 1 নম্বৰ, 10,000 টকা আমি পালো, আমাৰ গোটৰ একাউণ্টত আমি জমা দিলো। গোটৰ পৰা ব্যৱসায় কৰিব পাৰো আৰু যোনে ব্যৱসায় কৰিব তেওঁলোকক আমি টকা ধাৰ দিব পাৰো আৰু এগৰাকীয়ে ধাৰ ঘূৰাই দিয়াৰ পিছত আমি দ্বিতীয় গৰাকীকো ধাৰ দিব পাৰো। গোটটো শক্তিশালী হ'ব। কিছুমান মহিলাই ভাবিব যে আমি গ্ৰুপত নিদিও, আমাৰ কোনো আপত্তি নাই। গোটত নিদিলে আমি কি কৰিব লাগিব? টকাটোৰ আমি নিজে ভাল ব্যৱহাৰ কৰিব লাগিব। কেনেকৈ ব্যৱহাৰ কৰিব লাগিব? কোনোবাই খেতিত ব্যৱহাৰ কৰিব লাগিব, কোনোবাই ফিচাৰীৰ মাছৰ পোনা আনিব লাগিব, কোনোবাই চিলাই মেচিন কিনিব লাগিব, কোনোবাই হাঁহ কুকুৰাৰ ব্যৱসায় কৰিব লাগিব, কোনোবাই গাই গৰু। আমি সকলোৱে কিবা এটা নহয় কিবা এটা ব্যৱসায় কৰিব লাগিব। তৃতীয়তে আমি নিজেও নকৰো, গ্ৰুপতো দিব খোজা নাই। তৃতীয়টো আমি কি কৰিম? আমাৰ হাজবেণ্ডৰ বা আমাৰ ঘৰৰ কিবা এটা ব্যৱসায় আছে, দোকান এখন আছে বা খেতিৰ সামগ্ৰী বিক্ৰী কৰে বা আন ধৰণৰ পাইকাৰী কিবা ব্যৱসায় কৰে, হাজবেণ্ডৰ ব্যৱসায়তো এই 10,000 টকাটো আমি দিব পাৰো। প্ৰথম গোটত দিলো, দ্বিতীয় নিজে কৰিলো, তৃতীয় হাজবেণ্ডৰ লগত লগ লাগি আমি কিবা এটা ঘৰৰ ব্যৱসায়ত এই পুঁজি আমি বিতৰণ কৰিলো, পুঁজি ব্যৱহাৰ কৰিলো। 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ওচৰত আহিম আৰু আমি খবৰ ল'ম যে এই টকা আমি কেনেকৈ ব্যৱহাৰ কৰিলো। মহিলা গৰাকীক আমি সুধিম, বাইদেউ 10,000 টকাটো ক'ত খৰচ কৰিলে? বাইদেৱে ক'লে, মোৰ পুৰণা মোবাইলটো বেয়া হ'ল, নতুন মোবাইল এটা কিনিলো। ঠিক আছে। দ্বিতীয় গৰাকীক সুধিলো, বাইদেউ 10,000 টকা ক'ত খৰচ কৰিলে? গেলামাল দোকানত বাকী আছিলে, বাকী মাৰি দিলো। 3 নম্বৰক সুধিলো, 10,000 টকা ক'ত খৰচ কৰিলে? মামাই টকাটো দিওঁতে দিওঁতে বিহুৱে পাই গ'ল, বিহুত কাপোৰ কানি কিনিলো। আমি একো নকওঁ, কিন্তু চতুৰ্থ গৰাকীক সুধিলো, বাইদেউ টকাটো ক'ত খৰচ কৰিলে? এই গাই গৰু কিনিলো। টকাটো ক'ত খৰচ কৰিলে? চিলাই মেচিন কিনিলো। টকাটো ক'ত খৰচ কৰিলে? মোৰ শালৰ কাৰণে সূতা কিনিলো। টকাটো ক'ত খৰচ কৰিলে? হাঁহ মুৰ্গীৰ আমি ব্যৱসায় কৰিলো। টকাটো ক'ত খৰচ কৰিলে? মোৰ হাজবেণ্ডৰ বজাৰত এখন দোকান আছিলে, 10,000 টকা মাল বস্তু কিনিবৰ কাৰণে তাতে খৰচ কৰিলো। বঢ়িয়া। আকৌ এবাৰ এনেকৈ আপোনালোকক আমি আকৌ এবাৰ মাতিম, যোনে টকাটো ব্যৱহাৰ কৰিলে। মোবাইল কিনাক নামাতো, বাকী সকলক মাতিম আৰু এইবাৰ আমি 25,000 টকাকৈ আপোনালোকক দিম। কিমানকৈ দিম?
এই লাষ্টৰ পৰা ইয়ালৈকে সকলোৱে ক'ব কিমানকৈ দিম দ্বিতীয়বাৰ 25,000 25,000 লৈ গ'ল তৃতীয় বৰ্ষত আমি খবৰ কৰিম যে এই 25,000 টকা ক'ত খৰচ কৰিলে বোলে 25,000 টকাও আমি ব্যৱসায়তে লগালো 35,000 হ'ল ব্যৱসায়টো দেখা পোৱা হ'ল তৃতীয়বাৰ আমি আপোনালোকক আকৌ মাতি আনিম আৰু এইবাৰ কিমান দিম 50,000 টকা আপোনালোকক আমি দিম তৃতীয় বছৰত কিমান পাব ডাঙৰ কৰি কওক ডাঙৰ কৰি ক'লেহে কথাটো মনত সোমাব কিমানকৈ পাব প্ৰথমবাৰ 10,000 দ্বিতীয়বাৰ 25,000 আৰু তৃতীয়বাৰ 50,000 তাৰ পিছত আমি বেংকক কম যে বাইদেৱে 10,000 25,000 50,000 খৰচ কৰি এটা সুন্দৰ ব্যৱসায় গঢ়ি তুলিছে বেংকে লোন দিব লাগে আপোনালোকে বেংকৰ পৰা লোন পোৱাও আৰম্ভ কৰিব উদ্দেশ্য কি চিপাঝাৰৰ আজি ইয়াত উপস্থিত 40,000 মহিলা লাখপতি বাইদেউ হ'ব লাগিব আৰু তাৰ কাৰণে আমি এই গোটেই কামবিলাক হাতত লম এতিয়া আপোনালোকে এতিয়া ভাবি চিন্তি কওক লাখপতি বাইদেউ হ'ব পাৰিবনে নোৱাৰে চৰকাৰে যদি এনেকৈ আপোনালোকক সহায় কৰে আপোনালোক লাখপতি বাইদেউ হ'ব পাৰিবনে নোৱাৰে পাৰিব কোনে কোনে নোৱাৰে হাত ডাঙক নোৱাৰা কোনো নাই কোনে কোনে পাৰিব হাত ডাঙক এইবাৰ বঢ়িয়া আপোনালোকে চিন্তা নকৰিব 40,000 যদি 25,000 পাবলৈ যোগ্য হয় মই 25,000 দিম টকা ক'ৰ পৰা আহিব কিন্তু আপোনালোকে 10,000 পাব 25,000 পাব 50,000 পাব এতিয়া চাওক আপোনালোকৰ আমি চিন্তাও কমাই দিছো আগতে আমাৰ বহুত চিন্তা আছিল ঘৰত চাউল নাই দোকানৰ পৰা চাউল কিনিব লাগে গেলামাল দোকানীয়ে বাকি নিদিয়ে এতিয়া মোদী ডাঙৰীয়াই আমাক বিনা পইচাত চাউল দিয়ে আগতে আমাৰ মাহঁতে যেতিয়া কোনবা গেষ্ট আহে ঘৰত চাহ বনাব লাগে পাকঘৰত গৈ দেখিলে চেনিৰ শূন্য চেনি নাই বাতিটোলৈ ওচৰত গ'ল কাখৰ ঘৰৰ পৰা চেনি আনি চাহ বনাই গেষ্টক খুৱাব লাগে কোনে কোনে দালি কিনিছে এবাৰ হাত ডাঙক চৰকাৰী দালি চেনি নিমখ কোনে কোনে কিনিছে হাত ডাঙক সকলোৱে এই মাহৰ পৰা কিমান টকাত কিনিব লাগিব অলপ ডাঙৰ কৰি কওক সবে যাতে শুনে কিমান টকাত কিনিব লাগিব 100 টকা যোৱা মাহলৈকে দাম আছিলে 117 টকা 3 টকা দোকানীয়ে ঘূৰাই নিদিয়ে সেইকাৰণে মই 100 টকা কৰি দিলো ভাল হ'ল নে বেয়া হ'ল এইবাৰ আপোনালোকে বিজেপি চৰকাৰ বনাই দিয়ক 100 টকাটো মই 0 টকা কৰি দিম ভাল হ'ব নে বেয়া হ'ব তাৰ মানে চাউলৰ চিন্তা কৰিব নালাগে দালিৰ চিন্তা কৰিব নালাগে চেনিৰ চিন্তা কৰিব নালাগে নিমখৰ চিন্তা কৰিব নালাগে মিঠাতেল চিন্তা কৰিব লাগিব নেকি 1 লিটাৰ ইয়াৰ লগত মিঠাতেল লাগিব নেকি কাকাক লাগিব হাত ডাঙক বঢ়িয়া চিপাঝাৰৰ ৰাইজৰ দাবীত অহাবাৰ মিঠাতেলটো যোগ কৰি দিম হ'ব তাৰ লগতে ছোৱালীয়ে কলেজত পঢ়িব যাব আপোনালোকে ভাত পানী খুৱাই পঠালে হ'ল এডমিশনৰ ফিজো আমি দিম আৰু নিযুত পইনাও আমি দিম আৰু আজিৰ পৰা আমি সিদ্ধান্ত লৈছো ছোৱালীৰ লগতে ল'ৰাৰো পঢ়াৰ খৰচ দি দিম এতিয়া আপোনালোকৰ চিন্তা ক'ত চাউল বিনা পইচাত দালি চেনি নিমখো 100 টকা তেতিয়া লাহেকৈ বিনা পইচাত হৈ যাব 1 লিটাৰ তেলো পাব ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচো চৰকাৰে দিব লগতে 1250 টকা অৰুণোদয়ও পালো এতিয়া 8 তাৰিখতে 10 তাৰিখে অৰুণোদয় আহে 8 তাৰিখতে গিৰিয়েকবিলাকে ঘৈণীয়েকক কৈ থাকে মোবাইলটো চা মেছেজ আহিছে নে হয়নে নহয় এতিয়া আপোনালোকে শুনি ভাল পাব মোৰ মনত চিন্তা হ'ল এই 10,000 টকাটো কবাত আকৌ বিহুত খৰচ হৈ যাব নেকি সেইকাৰণে মই ভাবিলো যে বিহুৰ খৰচো এক্সট্ৰা দিম সেইকাৰণে অৰুণোদয় পোৱা সকলো পৰিয়ালক অহা 20 ফেব্ৰুৱাৰীত 8,000 কৈ মই একাউণ্টত আকৌ টকা দি দিম যিসকলে অৰুণোদয় পোৱা নাই দুখ নকৰিব মই বঢ়াই গৈ আছো আৰু লাহে লাহে 2 এদিনতে আৰু সংখ্যা বঢ়াই গৈ থাকিম
তাৰ মানে আপোনালোকে মোক কওক, আগতে কংগ্ৰেছ চৰকাৰ আছিলে এনেকৈ মাতি আনি 10,000 টকা দিছিলে নেকি? সঁচা কথা ক'ব, নহ'লে আকৌ মোক কংগ্ৰেছীবিলাকে বেয়া পাব। 10,000 টকা দিছিলে নেকি? একদম সঁচাই কৈছে না? যদি সঁচাই কৈছে এবাৰ ডাঙৰ কৰি কওক, 10,000 টকা গৈ কংগ্ৰেছে দিছিলে নেকি? বাৰু 10,000 টকা দিয়া নিছিলে, কংগ্ৰেছে কিজানি অৰুণোদয় দিছিলে, দিছিলে নেকি অৰুণোদয়? এনে ক'লে নেকি আপোনালোকে? এবাৰ বিনন্দ শইকীয়াক সুধিব লাগিব কংগ্ৰেছে অৰুণোদয় দিছিল নেকি বুলি। দিছিলে নেকি অৰুণোদয়? নাই দিয়া। বিনামূলীয়াকৈ চাউল দিছিলে নেকি? 100 টকা দালি নিমখ চেনি দিছিলে নেকি? ছোৱালীক পঢ়াৰ খৰচ দিছিলে নেকি? কি দিছিলে কংগ্ৰেছে? কি দিছিলে কংগ্ৰেছে? কংগ্ৰেছে দিছিলে লুঙি, কংগ্ৰেছে দিছিলে ধুতি, আৰু কংগ্ৰেছে কি দিছিলে? কম্বল। এতিয়া কম্বলৰ দিন গ'ল, ধুতিৰ দিন গ'ল, লুঙিৰ দিন গ'ল, লাখপতি বাইদেউ হোৱাৰ সময় এতিয়া আহি গ'ল। হয়নে নহয়? আজি কংগ্ৰেছে কি কৈছিলে? এনেই হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈছে, ক'ত পাব 10,000? হয়নে? আজি ঘৰত গৈছে একেখন কংগ্ৰেছীখিনিক দূৰৰ পৰা দেখুৱাব যে পাই গ'লো বুলি। হয়নে নহয়? আজি ইমান দিনে কি কৈছিল? নাপাব। 8 তাৰিখে 10,000টো পাব, সিদিনাখনো কংগ্ৰেছী কেইটাক মিঠাই খুৱাব যে এইটো পালো দেই মা, বুজি পালে নে? আৰু বজাৰতো তেওঁলোকেও নিমখ চেনি কিনিব যাব, তেতিয়া ক'ব দে আৰু ভোট কংগ্ৰেছক দে, লুঙি পাইছিলি এতিয়া চেনি দালি নিমখ পাই আছ। হয়নে নহয়? এই আপোনালোকে মোক কওক, লুঙি ধুতি ভাল নে অৰুণোদয় ভাল? মনৰ পৰা ক'ব, লুঙি ধুতি ভাল নে অৰুণোদয় ভাল? লুঙি ধুতি ভাল নে মহিলা উদ্যমিতা ভাল? লুঙি ধুতি ভাল নে বিনা পইচাত চাউল ভাল? এতিয়া আপোনালোকে হিচাপ কৰক, এটা পৰিয়ালক আমাৰ চৰকাৰে কিমান সহায় কৰিছে। অৰুণোদয় 1250, চাউল 20 কেজিও বিনামূলীয়াকৈ পালে 700 টকা, ছোৱালীক পঢ়াবৰ কাৰণে 1250, 2,500, ল'ৰাক পঢ়াবৰ কাৰণে 1,000, 2,000, আৰু 100 টকাতে দালি নিমখ আৰু চেনি। দালিৰ কোৱালিটিটো ভাল নে বেয়া? কোনোবাই কৈ আছিল বেয়া বুলি, বেয়া নে ভাল? চেনিখিনি ভাল নে বেয়া? ঠিক আছে, এতিয়া আমি গোটেইখিনি সুবিধা আপোনালোকক কৰি দিছো। বিজেপি দলক এটা ভোট দিয়াৰ কাৰণে আপোনালোকে কিমান সুবিধা পালে চিন্তা কৰক। বিজেপি দলক এটা ভোট দিয়াৰ কাৰণে এটা পৰিয়ালে মাহত 2,000ৰ পৰা 5,000 টকালৈকে আজি পাবলৈ সক্ষম হৈছে। 10,000, 25,000, 50,000 টকা পাবলৈ সক্ষম হৈছে। অলপ আগতে মই চিপাঝাৰত চাইছিলো, আমাৰ চিপাঝাৰত আজি মহিলা উদ্যমিতা 39,701 গৰাকী মহিলাই আজি লাভ কৰিছে। তাৰ লগতে আজি চিপাঝাৰত 33,339 গৰাকী মহিলাই অৰুণোদয় পাইছে। আজি চিপাঝাৰত 3,450 গৰাকী ছাত্ৰীয়ে নিযুত মইনা আঁচনি পাইছে। ৰেচন কাৰ্ডৰ জৰিয়তে 2,07,456 গৰাকী হিতাধিকাৰী আজি উপকৃত হৈছে। আমাৰ চিপাঝাৰত আজি বহুতো উন্নয়নমূলক কাম হাতত লোৱা হৈছে। বিশেষকৈ গুৱাহাটী ৰিং ৰোড আৰু কুৰুৱা নাৰেংগী দলং হোৱাৰ লগে লগে আমাৰ এই অঞ্চলটোৰ আৰ্থ সামাজিক দিশত ভাবিব নোৱাৰা প্ৰগতি হ'ব। আমি আজি গুৱাহাটীত যাবৰ কাৰণে ৰিং এটা মাত্ৰ মাৰিব লাগে, আমি গৈ গুৱাহাটীত উপস্থিত হ'ম। আজি আমাৰ জীৱনলৈ উন্নয়ন, আজি আমাৰ জীৱনলৈ পৰিৱৰ্তন, ব্যক্তিগতভাৱেও আজি আমি উপকৃত হৈছো আৰু সামাজিকভাৱেও আজি চিপাঝাৰ সমষ্টি ভাবিব নোৱাৰা পৰিৱৰ্তন আমি দেখা পাইছো। আজি আপোনালোকে মনত পেলাই চাব, কংগ্ৰেছ চৰকাৰৰ দিনত যিবিলাক কথা আমি কল্পনাও কৰিব পৰা নাছিলো, আজি তাক সপোনবিলাক আজি বাস্তৱত ৰূপায়িত হৈছে। কোনোবাই ভাবিব পাৰে নেকি যে চিপাঝাৰত কেতিয়াবা 40,000 মহিলা একেলগে গোট খাব আৰু মহিলা উদ্যমিতা আঁচনিৰে উপকৃত হ'ব? সেইবাবে মই আপোনালোকক অনুৰোধ জনাম, চৰকাৰৰ আঁচনিসমূহৰ
উচিত ব্যৱহাৰ কৰি এই আঁচনিবিলাকক সুন্দৰভাৱে আগবঢ়াই আমি আমাৰ লক্ষ্যত উপনীত হ'ব লাগিব। কেইদিনমান আগতে মই খটৰা সত্ৰলৈ আহিছিলোঁ, তাৰো আজি উন্নয়নৰ পুঁজি আমি অনুমোদন কৰিছোঁ। 2 এদিনতে তাতো নতুন কাম আৰম্ভ হ'ব। শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকে আমাক যোৱা 5টা বছৰে দেখুওৱা সহায় আৰু সহযোগিতাৰ বাবে আজি আমি এখন নতুন অসম নিৰ্মাণৰ পথত আগুৱাই যাব পাৰিছোঁ। মই আপোনালোকক আকৌ এবাৰ ধন্যবাদ দিছোঁ। শ্ৰদ্ধা ৰাইজ, 40,000 মহিলাই আজি ইয়াতে চেক ল'ব লাগিব। চেক নল'লে হ'ব নেকি? আজি হ'ব নেকি? চেক নল'লে আজি চেক লৈ যাব লাগিব নে নালাগিব? চেক যদি লৈ নাযায়, ঘৰত হাজবেণ্ডে এনেকৈ জোকাব, ৰাতিপুৱা গৈছিলি নহয় 7টাত, ক'ত গ'ল এতিয়া? সেইকাৰণে আমি চেকখন লৈ যাব লাগিব। কেনেকৈ আমি লৈ যাম? যদি এগৰাকী এগৰাকীকৈ লওঁ, বহুত সময় যাব। ইয়াতে গোটৰ সভানেত্ৰী কোন কোন আছে? হাত দাঙকচোন, সকলোৱে হাত দাঙক। গোটৰ সভানেত্ৰীসকল, বঢ়িয়া। আপোনালোকে কি কৰিব? আমি মঞ্চত ভিঅ'সকলক চেক দিম। ভিঅ' বাইদেউসকলে গোটৰ সভানেত্ৰীসকলৰ হাতত চেকখন তুলি দিব আৰু গোটৰ সভানেত্ৰীসকলে ইয়াতেই আপোনালোকক চেক কেইখন হাতত দিব। তাৰপিছত আপোনালোক ঘৰলৈকে যাব। যদি ভাবে চেকখন লৈ গাঁৱত ল'ম, আকৌ 200-300 টকাৰ খৰচা আহি যাব। ইজনে 200 খুজিব, ইজনে 50 খুজিব। গতিকে মই ঠিক কৈছোঁ নে নাই? গতিকে চেক আজিয়ে ইয়াতে লৈ যাব আৰু সকলোৱে মই দেখুওৱা ধৰণে 10,000 টকাটো ব্যৱহাৰ কৰিব। 25,000টো লাগিব নে নালাগিব? কাক কাক নালাগে? চবকে লাগিব? চবকে লাগিব নে নালাগিব? এতিয়া মোক এটা কথা কওক, ইলেকশ্যনত বিজেপি কোনে কোনে ভোট দিব? বাপৰে, চবেই দিব। তাৰমানে মই দালি, চেনি, নিমখ, তেল চব বিনামূলীয়া কৰিব লাগিব এতিয়া, হয়নে? যি নহওক, আপোনালোকক আকৌ এবাৰ মই ধন্যবাদ জনালোঁ। ইমান সুন্দৰ কৰি এই সভাখন আয়োজন কৰাৰ কাৰণে পৰমানন্দ ৰাজবংশী ডাঙৰীয়াক মই ধন্যবাদ জনালোঁ। যোৱাকালি ৰাতিৰ পৰাই পৰমাদাই মোক SMS দিয়ে আছে, সময়ত আহিব লাগিব, ইমান মানুহ গোট খাব, ইয়াতে এনেকৈ হ'ব। পৰমাদাই আপোনালোকৰ কাৰণে বহুত চিন্তা কৰি আছিলে। পৰমানন্দ ৰাজবংশীৰ কাৰণে এটা হাত তালি বজাই দিয়ক। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া চিপাঝাৰত কোনদিনা যাব, মঙলদৈত কেতিয়া যাব, কমলপুৰত কেতিয়া যাব, সদায় খবৰ লৈয়ে থাকে। মই বোলো নহয়, জানুৱাৰী মাহত মই গোটেই কেইখনত যাম। দিলীপ শইকীয়া ডাঙৰীয়াই আজি দহু বন কাটি কৰি থৈ আমাৰ এই সভাত উপস্থিত আছে। দিলীপ শইকীয়া ডাঙৰীয়াৰ কাৰণেও এটা ডাঙৰ হাত চাপৰি। পুনৰ এবাৰ আপোনালোকক শ্ৰদ্ধা জনালোঁ, নতুন বৰ্ষৰ শুভেচ্ছা জনালোঁ, মাঘ বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি।